I've never thought of being an actor. মানে মোৰ বাকেট লিষ্টতো নাছিলে যে এক্টিং কৰিম কোনোদিনো। I am not right to do this film. পৰিপুৰৰ যিটো ইমপ্ৰেশ্যন আছিলে মোৰ জীৱনত মই সেইটোৰ পৰা ঘপকে ওলাই আহিব পৰা নাছিলোঁ। হিলিং ফৰেষ্ট ইণ্ডিয়াছ হিলিং ফৰেষ্টৰ কাম কৰি থাকোঁতেই মোৰ ওচৰত ফোন আহিছিলে আমিষৰ টীমৰ পৰা এণ্ড I think that really changed everything. And the reason I'm here is also because of Amish. No one protects what they don't care about, and no one cares about what they have never experienced. This is a quote by one of my very favorite storytellers, Sir David Attenborough. আৰু এই কোটটোৰ দৰে মোৰ জীৱনৰ যাত্ৰাটো। মোৰ নাম অৰ্ঘদেৱ বৰুৱা, মোৰ জন্ম গৌৰীপুৰত আৰু কামিং 15 মিনিটছ মোৰ জীৱনৰ কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গৌৰীপুৰৰ বৰুৱাপট্টিত মোৰ জন্ম। সৰুৰে পৰা ঘৰত এটা খুব এনকাৰেজিং এটমছফেয়াৰ পাইছিলোঁ য'ত প্ৰকৃতিৰ লগত কেনেকৈ লীন হৈ থাকিব লাগে, কেনেকৈ কোনো ধৰণৰ ৰিলিজিয়াছ বায়াছ নাৰাখাকৈ নিজৰ জীৱনটোক জীয়াব লাগে তাৰ শিক্ষাটো যিটো চিড বৰ সৰু থাকোঁতে আমাৰ মাইণ্ডত মানে পুট ইন কৰা হৈছিলে। এণ্ড আই ফিল ডেট আই এম ছ' ভেৰি প্ৰিভিলেজড ডেট মই এই বস্তুটো বহুত কম বয়সতে জানিবলৈ পাৰিছিলোঁ। Life is much, much beyond the rat race that we are into in today's time. আজিৰ সময়ত আমি ইমান যান্ত্ৰিক হৈ পৰিছোঁ। প্ৰতিটো সময়ত আমাক ছাকচেছ লাগে, আমাক এইটো লাগে সেইটো লাগে, যাৰ ফলত we all are so very stressed out. Whereas life can be enjoyed with its simple moments. আৰু এই বস্তুটোৱে আমাক শিকোৱা হৈছিলে যেতিয়া আমি ইমানখিনি সৰু আছিলোঁ। আৰু সংগীতৰো এটা পৰিৱেশ সৰুৰে পৰা আমি পাইছিলোঁ আমাৰ ঘৰত। গৌৰীপুৰত আমাৰ জেঠা গোৱালপাৰীয়া লোকগীত গাইছিলে, আমাৰ পেহীহঁতো লোকগীতৰ লগতে আৰু বেলেগ ধৰণৰ গান গাইছিলে যেনেকুৱা পাশ্চাত্য সংগীতে হওক। চ' এটা সৰুৰে পৰা চামহাও সেই সংগীতৰ প্ৰতি যিটো ধাউতি সেইটো বৰ কম বয়সতে আমাৰ মানে আমি পাইছিলোঁ আমাৰ জীৱনত। আৰু তেনেকেই আমাৰ চাইল্ডহুডটো আমি অতিক্ৰম কৰিলোঁ। গৌৰীপুৰৰ পৰা আহিলোঁ গুৱাহাটীলৈ। এটা নতুন ঠাই, এটা নতুন উদ্বেগ লৈ আহিছিলোঁ, কিন্তু চামহাও গৌৰীপুৰৰ যিটো চাৰ্ম বা গৌৰীপুৰৰ যিটো ইমপ্ৰেশ্যন আছিলে মোৰ জীৱনত মই সেইটোৰ পৰা ঘপকৈ ওলাই আহিব পৰা নাছিলোঁ। আই থিংক আজি যিটো এই ছেশ্যনটো ইটছ মোৰ চৰ্ট অফ কাইণ্ড অফ গ্ৰেটিটিউড ডেট আই ৱান্ট টু পুট ইন টু অল মাই rivermen. So there's a beautiful book called Siddhartha by Hermann Hesse. So তাতে এটা ক্যাৰেক্টাৰ আছিল riverman আৰু মই ভাবোঁ যে মোৰ জীৱনত এনেকুৱা বহুত ধৰণৰ riverman পাইছিলোঁ। স্কুলীয়া জীৱনত বহুত ধৰণৰ মানে বহুতকেইটা স্কুল মই গৈছোঁ। আৰম্ভণি হিতেশ্বৰ ৰায়চৌধুৰী, লিটল ফ্লাৱাৰ, ডিভাইন বাৰ্ডছ, ডিজনীলেণ্ড। কিন্তু যিটো স্কুলে মোৰ জীৱনত চবতকৈ বেছি প্ৰভাৱ পেলাইছিলে সেইটো স্কুল হ'ল কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা, আমি চেণ্ট্ৰেল স্কুল বুলিও জানো। So from a cultural shock to the space that actually exposed me to the greater world, I owe so much to কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা। সেই স্কুলত থাকি কিছুমান এনেকুৱা মানুহ লগ পালোঁ আৰু কিছুমান এনেকুৱা ধুনীয়া বন্ধু পালোঁ যাৰ ফলত মই ভাবোঁ যে আজি মই যদি সংগীতক এজ এ প্ৰফেশ্যন ল'ম বুলিও ভাবিবলৈ চিন্তা কৰিবলৈ পাৰিছোঁ তাৰ আঁৰত কেভিকে চাগে চবতকৈ ডাঙৰ ইনস্পিৰেশ্যন এণ্ড চবতকৈ ডাঙৰ মটিভেশ্যন। আৰু সেই স্কুলীয়া জীৱনতে আৰু এটা যিটো মোৰ জীৱনৰ খুব ডাঙৰ টাৰ্ণিং পইণ্ট বুলিয়ে মই ক'ম সেইটো হ'ল মাই এক্সপ'জাৰ টু টাইকণ্ডো। চ' যেতিয়া স্কুলত পঢ়ি আছিলোঁ আমাৰ ছাৰ আছিলে সঞ্জীৱ ৰায় ছাৰ এণ্ড আই ষ্টিল ৰিমেম্বাৰ। এতিয়া সেই কথাবোৰ ভাবিলে মানে কেতিয়াবা আই গেট গুজবাম্পছ বিকজ উই ৰিমেম্বাৰ যেতিয়া আমি প্ৰেক্টিছ কৰোঁ তেতিয়া আমাক সোধা হৈছিলে যে জীৱনৰ এইম ইন লাইফ কি। এণ্ড এটা শাৰতে আমি কৈছিলোঁ যে আমি ইণ্ডিয়াৰ কাৰণে গ'ল্ড জিকিব বিচাৰোঁ অলিম্পিক্সত। চ' তেনেকুৱা ধৰণৰ মানে মটিভেশ্যন আমাক দিয়া হৈছিলে। লাহে লাহে যেতিয়া আমি ক্লাছ 10 পালোঁ চ' চামহাও জীৱনত কিছুমান আকৌ ডিলেমাজ আহিবলৈ ধৰিলে।
যে কাৰণ কি সেইটো সময়ত মই লাহেকৈ মিউজিক কৰা আৰম্ভ কৰিছিলোঁ আমাৰ বেণ্ড এটা হ'ল স্বাস্তিকা বুলি এণ্ড দেন ফেডাৰ্ছ চ' চামহাও কি হ'ল যে মানে ৰাতিপুৱা টাইকণ্ডো প্ৰেক্টিছ থাকে তাৰপিছত স্কুল দেন আমি জেমিং কৰোঁ আকৌ ইভিনিং আমাৰ টাইকণ্ডো প্ৰেক্টিছ থাকে তো চামহাও কি হ'ল ফিজিকেলি বডিটোৱে তাৰমানে নোলোৱা হ'ল দ' মেণ্টেলি আই ৱাজ কোৱাইট চিয়'ৰ যে আই হেভ টু ডু অল অফ দিছ বাট চামহাও সেই ডিচিশ্যনটো ল'বলগীয়া হ'ল যে whether to do or pursue taekwondo or to do music and education along with my studies. Class 10 pass korilu. Somehow again more understanding of commerce was so narrow je moi bhabisilu mane somehow ei cinema er bostu tule eta mane horu horu kisuman mane স্নিপেটছ বুলি কয় বা স্নেপশ্বটছ মানে মই চাগে তেতিয়া ৰিয়েলাইজ কৰিবলৈ ধৰিছিলোঁ নিজৰ জীৱনত যেনেকুৱা মোৰ এডভাৰটাইজ খুব ভাল লাগিছিলে এডভাৰটাইজ চাই ভাল লাগিছিলে আৰু চামহাও বাবাও সৰুৰে পৰা কিছুমান ভাল ভাল চিনেমা দেখাইছিলে তো চিনেমাৰ প্ৰতি এটা ধাউতি আছিলে বাট চামহাও মোক লাগিছিলে যে চিনেমা কৰিবলৈ হ'লে চাগে যেহেতু কমাৰ্চৰ এটা পাৰ্ট এডভাৰটাইজিং চ' মেবি মই কমাৰ্চ লৈ লওঁ তেন্তে মই এডভাৰটাইজিং কৰিব পাৰিম আৰু এডভাৰটাইজিং কৰি মই পিছত মেবি এটা ফিল্ম মেকাৰ হ'ব পাৰিম চ' মাই আণ্ডাৰষ্টেণ্ডিং ৱাজ ভেৰি ভুল খুবেই ভুল আছিলে মোৰ আণ্ডাৰষ্টেণ্ডিংটো এবাউট advertising and filmmaking but somehow teneke korilu I also feel that jehetu moi commerce admission lolu commerce department I realized that the kind of people that I got an opportunity to associate with actually transformed my life you know aji kobole gole moi sage gan nagalu heten jodi he moi commerce admission nolulu heten karon ki tar agoleke moi gan ba music ok himan seriously ketiyao bhaba nasilu যে প্ৰফেশ্যন হিচাপেও ল'ব পাৰে সেই আইডিয়াটো মোৰ মাইণ্ডত কেতিয়াও অহা নাছিলে তো ৰীনা গগৈ মেম অমিত দেহিয়া ছাৰ এওঁলোকে যিভাৱে বা যি ধৰণে মটিভেট আমাক কৰিলে যে টেক দিছ এজ ইয়ৰ কোৰ এইম অফ লাইফ চ' আই থিংক আই অ' ছ' মাছ টু কমাৰ্চ আৰু যেনেকৈ মই কৈ আছিলোঁ সেই কমাৰ্চ পঢ়ি থাকোঁতে যিহেতু সেই এডভাৰটাইজিঙৰ আইডিয়া অলপ আছিলে যে এডভাৰটাইজ বনাম বা কিবা কৰিম চ' চামহাও সেই বস্তুটোৱে মোক চাগে বাৰে বাৰে কৈ আছিলে যে maybe filmmaking is something that is also something that you wish to do aru ghoroto eta poribesh agor pora asle deuta amak bahut horur pora bhal cinema logot mane obogat koraisil jenuka etia for example watching a Ray film Satyajit Ray cinema hoy ba Ritik Ghatakor cinema hoy ba Tapan Sinhar cinema ba Mrinal Senor cinema so ene dhonor jibur cinema jitu new wave ahisile ইণ্ডিয়াত চ' তেনেকুৱা ধৰণৰ চিনেমাবোৰ আমি বৰ সৰু বয়সতে মানে এক্সপিৰিয়েঞ্চ কৰিছিলোঁ দ' তাৰ আণ্ডাৰষ্টেণ্ডিং বা তাৰ ডিপাৰ মিনিংবোৰ আমি তেনেকৈ বুজা নাছিলোঁ বাট এটলিষ্ট টু বেচিক লেভেলত ভাল চিনেমা বা বেয়া চিনেমা বোলোতে যি বুজে বা সত্যজিতেও যেনেকৈ কৈছে দেৰ আৰ অনলি টু টাইপছ অফ ফিল্ম ওৱান ইজ গুড ফিল্মছ ওৱান ইজ বেড ফিল্মছ চ' সেই গোটেই আইডিয়াটো চামহাও চাগে সেই সৰুতে ঘৰতে অলপ অলপ পাইছিলোঁ মানে গ্ৰেজুৱেশ্যন পিৰিয়ডত আই থিংক মই একচুৱেলি ৰিয়েলাইজ কৰিলোঁ যে ফিল্ম মেকিং এণ্ড মিউজিক ইজ ছামথিং ডেট আই একচুৱেলি ৱান্ট টু ডু ইন মাই লাইফ আৰু তেতিয়া কিছুমান ক্ৰেছ কোৰ্চ কৰা আৰম্ভ কৰিলোঁ MSMEৰ হওক বা কিছুমান ভকেশ্যনেল ট্ৰেইনিং ইনিচিয়েটিভছো আছিলে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ চ' তেনেকুৱা ধৰণৰ কিছুমান কোৰ্চেছ মই জইন কৰিবলৈ ধৰিলোঁ এণ্ড চামহাও নিজকে প্ৰিপেয়াৰ কৰিবলৈ ধৰিলোঁ যে ওৱান্স আই গ্ৰেজুৱেট দ্য নেক্সট ষ্টেপ ডেট আই উইল বি টেকিং উইল ডেফিনেটলি বি টুৱাৰ্ডছ ফিল্ম মেকিং দেন বহুত আলোচনা বিলোচনা কৰিলোঁ দেন আই ষ্টাৰ্টেড প্ৰিপেয়াৰিং ফৰ মাছ কমিউনিকেশ্যন কিন্তু মই আছাম ইউনিভাৰ্চিটিৰ পৰীক্ষা দিলোঁ চ' তাতে পাই গ'লোঁ এণ্ড পাই যোৱাৰ পিছত সেইটো এটা বেলেগ ধৰণৰ জাৰ্ণি ইউনিভাৰ্চিটি শেষ হ'ল মই গুৱাহাটীলৈ উভতি আহিলোঁ চ' ইউনিভাৰ্চিটিৰ পাছত মই আকৌ মিউজিক কৰিবলৈ ধৰিলোঁ আমাৰ বেণ্ড এটা হ'ল টুইষ্টেড প্লেয়াৰ্ছ এণ্ড সেইবোৰ কৰি থাকোঁতেই মই মাজতে গুৱাহাটী চিনে ক্লাবৰ লগতো জড়িত হৈ আছিলোঁ আৰু তেতিয়াই মই গ্ৰীণ হাবৰ পোষ্টাৰ এটা দেখিছিলোঁ আমাৰ ফিল্ম ফেষ্টিভেল আছিলে ফিল্ম ফেষ্টিভেল শেষ হ'ল শেষ হোৱাৰ দিনা আমি জাষ্ট বস্তুবোৰ আজৰি কৰি থাকোঁতে আমি দেখিলোঁ তাতে এটা পোষ্টাৰ লাগি আছিলে গ্ৰীণ হাবৰ গ্ৰীণ হাব ইজ এন ইনিচিয়েটিভ দ্যাট টিচেছ ৱাইল্ড লাইফ ফিল্ম মেকিং এণ্ড অলছ' কমিউনিটি বেছড ফিল্ম মেকিং চ' গ্ৰীণ হাব হেজ বিন দি কোৰ অফ who I am right now, I think, apart from my grandparents and also my school and university days. Green Hub actually মোক বুজালে যে আমি এইবোৰ যে আজিকালি দিনত যে এইবোৰ so called যে ষ্টৰি বনাবলৈ চেষ্টা কৰোঁ ये चलता है वो चलता है so I think life is beyond that you know ऐसा करो तो अच्छा लगेगा ऐसा करो तो अच्छा लगेगा এইটো অলপ কোৱা সেইটো অলপ কোৱা অলপ দুখ দেখুওৱা অলপ সুখ দেখুওৱা so that মানুহৰ মাজত সেই বস্তুটো চেল হওক so I think
Green Hub actually taught me that life is beyond all these things. You just have to understand कि तुम्हार कारणे sense of contentment कोत पुआ. And I found my sense of solitude in forest. और हे बस्तुটো মোৰ realize হ'ল যেতিয়া মই Green Hubত আছিলোঁ. I understood that all these things doesn't really matter. And to be really honest, আজি যে মই এই কথাবোৰ তোমালোকৰ লগত পাতি আছোঁ, I don't know মোৰ লাইফটো তোমালোকক কিমানখিনি ইনস্পায়াৰ কৰিব, to be really honest. But I also believe that conversations can lead to enormous possibilities. আমিষ তাৰপিছত আহিলে গ্ৰীণ হাব কৰি থাকোঁতে মই সুযোগ পাইছিলোঁ এটা ডকুমেণ্টাৰী কৰিবলৈ, ইণ্ডিয়াছ হিলিং ফৰেষ্ট, that talks about a concept called Shingring Yuku, যাক আমি ফৰেষ্ট বেডিং বুলিও কওঁ. চ' সেইটো সময়ত মই গুৰগাঁৱত আছিলোঁ. গুৰগাঁৱত আমাৰ ছাৰ নিতিন দাস, চ' তেখেতৰ লগত থাকি মই ফিল্ম মেকিঙৰ অলপ ক্ৰাফ্ট তেওঁৰ পৰা শিকি আছিলোঁ, প্লাছ তেওঁক এছিষ্ট কৰি আছিলোঁ তেওঁৰ ডকুমেণ্টাৰীখনত. হিলিং ফৰেষ্ট, ইণ্ডিয়াছ হিলিং ফৰেষ্টৰ কাম কৰি থাকোঁতেই মোৰ ওচৰত ফোন আহিছিলে আমিষৰ টীমৰ পৰা যে দে ৱান্ট টু মেক এ ফিল্ম, দেয়াৰ স্ক্ৰিপ্ট ইজ ৰেডি, দেয়াৰ actors are locked, but somehow they've not been able to finalize the character of Suman. আৰু খুব বেছি চাগে এমাহমান বাকী আছিলে শ্বুট মানে ষ্টাৰ্ট হ'বলৈ. এণ্ড তেতিয়া মই ভিডিঅ'টো হৈছিলে, চ' তাতে মই অভিনয় কৰাৰ সুযোগ পাইছিলোঁ of a dead man, to be really honest. So I was just trying to help my friend Kadambari, who was directing that music video. But somehow আমিষৰ টীমটোও যেতিয়া মানে উপায় নাপায় কাক ল'ম নল'ম বুলি ভাবি আছিলে, they saw this video and somehow they felt कि the guy in that video is exactly the guy they were looking for, Suman. তো ইনিচিয়েলি মোক কোৱা গ'ল যে you have to do this somehow, কিন্তু যিহেতু মোৰ কমিটমেণ্ট আছিলে ছাৰৰ লগত ডকুমেণ্টাৰী, চ' মই ছাৰকো দিলোঁ, ছাৰে ক'লে ছাৰ ইটছ আপ টু ইউ. এগেইন দ্য কাম সোল হি ছেড কি মই তোক একো প্ৰেছাৰাইজ নিদিওঁ, নকৰোঁ, তোৰ যদি ইচ্ছা আছে কৰিবলৈ আৰু তই যদি ভাব ইয়াৰ পৰা তই কিবা এটা নতুন বস্তু শিকিব পাৰিবি তেন্তে তই কৰ. তো মই বিং এ ফিল্ম ষ্টুডেণ্ট এণ্ড বিং এ ফিল্ম এনথুজিয়াষ্ট, মই ভাস্কৰ দাক ক্লিয়াৰলি ক'লোঁ যে আই হেভ নেভাৰ থট অফ বিং এন এক্টৰ. মানে মোৰ বাকেট লিষ্টতো নাছিলে যে এক্টিং কৰিম কোনোদিনো. তো আই হেভ টু বি অনেষ্ট উইথ দ্য আৰ্ট ফৰ্ম. চ' আই থিংক দেট আই এম নট ৰাইট টু ডু দিছ ফিল্ম, বিং এ ফেন অফ ইয়ৰ ৱৰ্ক, কথা নদী. তো দাদাই ক'লে একো নাই, তুমি এটা কাম কৰা, তুমি ইমান একো চিন্তা কৰিব নালাগে, তুমি খালি পাৰিলে এদিন গৈ সীমা বিশ্বাস মেমক লগ কৰি আহা, তেখেতো দিল্লীতে আছে. চ' দেট ৱাজ লাইক এ টপ ফৰ মি. কিন্তু মই ভাবিলোঁ যে বিং এ ফেন অফ বেণ্ডিড কুইন, আই ৰিয়েলি ডিডণ্ট ৱান্ট টু মিছ দিছ অপৰচুনিটি টু এটলিষ্ট মিট হাৰ. চ' তাৰপিছত মই তেখেতক লগ কৰিবলৈ গ'লোঁ এণ্ড আই থিংক দেট ৰিয়েলি চেঞ্জড এভৰিথিং. And the reason I'm here is also because of Amish. And like the saying goes, with greater power comes greater responsibility. So Amish কৰাৰ পাছত আৰু আমিষৰ পৰা যিখিনি মৰম পালোঁ, মই লাহেকৈ সেই মৰমখিনিক চেনেলাইজ কৰিবলৈ ধৰিলোঁ টু ছামথিং দেট আই কানেক্ট টু, আৰু সেইটো হ'ল ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট. চ' আমি কেনেকৈ নিজৰ প্ৰকৃতিক, নট জাষ্ট দ্য প্ৰকৃতি আউটছাইড বাট অলছ' দ্য ৱৰ্ল্ড উইদিন, নগ'লে আৰু কিমানখিনি সজাগ হ'ব পাৰোঁ, কিমান সচেতন হ'ব পাৰোঁ. চ' আই থিংক পষ্ট আমি সেই বস্তুটোক লৈ মই আৰু কনচিয়াছলি ভাবিব ধৰিলোঁ. কাৰণ কি এতিয়া দেৰ আৰ ফিউ পিপল হু মে বি লুক আপ টু মি অৰ মে বি লুক আপ টু আৱাৰ টীম. চ' সেইটোৰ ফলত ডেফিনেটলি আমি কেনেকৈ এটা ভাল বস্তু তেওঁলোকলৈ আগুৱাই দিব পাৰোঁ. কাইণ্ড অফ একচেপ্টেঞ্চ দেট আমিজ গট, আই থিংক ইট ৰিয়েলি টট মি টু হেভ বেটাৰ কনভাৰ্চেশ্যনছ উইথ পিপল. চ' শেষত মই এইটোৱে ক'ব বিচাৰিম সকলোকে যে অলপ নিজক লৈ সজাগ হওক, নিজৰ প্ৰকৃতিক লৈ সজাগ হওক. আৰম্ভণি যদি কৰিবলৈ হয়, জাষ্ট ষ্টাৰ্ট উইথ দ্য ব্ৰিডিং. আজি জীয়াই থাকিবলৈ আমি উশাহ ল'ব লাগিব, উশাহ ল'বলৈ আমাক অক্সিজেন লাগিব. চ' যদি আমি অক্সিজেনৰ যিটো চ'ৰ্চ তাৰ প্ৰতি যদি আমি সজাগ নহওঁ বা সংবেদনশীল নহওঁ, তেন্তে আমাৰ জীয়াই থকাৰো কোনো অৰ্থ নাই মই ভাবোঁ. চ' আজি যাওঁতে যাওঁতে মই এইটোৱে কওঁ যে ষ্টাৰ্ট উইথ স্মল থিংছ. Try to respect the water around you, try to respect the air around you. আৰু সেইবোৰ বস্তুলৈ যেতিয়া নিজৰ জীৱনত কিছুমান সেই বস্তুবোৰক লৈ যেতিয়া তুমি আৰু অবজাৰ্ভেণ্ট হ'বা ন, চাবা তোমাৰ জীৱনত যি বস্তু কৰিব বিচাৰা সেই বস্তুটোক আৰু নিষ্ঠাৰে কৰিব পাৰিবা. কাৰণ কি তেতিয়া তোমাক বাকী ছুপাৰফিচিয়েল যিবোৰ বস্তু না, আমি
আমি খুব ইজিলি এট্ৰাক্ট হৈ যাওঁ ছুপাৰফিচিয়েল বস্তুবোৰলৈ মেটেৰিয়েলিষ্টিক বস্তুবোৰক লৈ আৰু যিবোৰ গ্লিটছ এণ্ড গ্লেমাৰ আৰু আমি চব বস্তুকে মানে সেই বস্তুটোতে মানে আলু পিটিকা বনাবলৈ চেষ্টা কৰোঁ চ' সেই বস্তুবোৰ যেতিয়া আমি যেতিয়া সেই সৰু সৰু বস্তুবোৰক লৈ যেতিয়া সজাগ হ'বলৈ ধৰিম নিজক লৈ যেতিয়া আমি সজাগ হ'বলৈ ধৰিম দ্য ট্ৰুৱেষ্ট চেঞ্চ দে মানে নিজক লৈ চেল্ফি তোলা সজাগ হোৱাটোৰ মই কথা কোৱা নাই বাট ৰাদাৰ দেন নিজক একচুৱেলি যেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম সেইটোলৈ তুমি ভাল টাইম দিব লাগিব এণ্ড আই থিংক কোভিড ইন এ ৱে হেজ গিভেন আছ দ্য চান্স টু ইণ্ট্ৰস্পেক্ট চ' যেতিয়া সময় পোৱা অলপ নিজকে সময় দিবা কনচিয়াছলি এণ্ড আই এম চিয়'ৰ যি বস্তু জীৱনত কৰিব বিচাৰিবা কৰিব পাৰিবা থেংক ইউ Tell us what you think about this video and don't forget to like, share and subscribe.